আজিকালি তো ঢেৰ গুৰু ওলাই গ'ল জানে আজিকালি ঢেৰ গুৰু আমাৰ অসমত আমাৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱক ঢাকিবৰ কাৰণে ঢেৰ গুৰু ওলাই গ'ল গুৰুবিলাকে আমাৰ পৰম গুৰুক ঢাকিব বিচাৰি আছে সেই গুৰুবিলাকক কি গুৰু বুলি কয় জানেনে ৰথখনত চাৰিটা ঘোঁৰা আছে অৰ্জুনৰ ৰথত আছে নাই ৰথৰ ঘোঁৰাকেইটাৰ নাম আছিলে কি কি আজি শ্ৰীমন্ত শংকৰদেৱ সংঘ লখিমপুৰ নাৰায়ণপুৰ যি গোহাঁই পুখুৰী প্ৰাথমিক শাখাৰ শিশু আই মাতৃ কল্যাণ সমিতিৰ উদ্যোগত এদিনীয়া শ্ৰীমদ ভাগৱত গীতা ব্যাখ্যা আৰু পাঠ অনুষ্ঠান নিৰন্তৰ দিনজোৰা কাৰ্যসূচীৰে শ্ৰৱণ আৰু কীৰ্তন জ্ঞানযজ্ঞ অনুষ্ঠানটো ভক্তসকলৰ সংকল্পৰ দ্বাৰা আয়োজন কৰিছে আমি যোৱাকালি তেজপুৰ জিলাত ভাগৱতৰ পাঠ আৰু ব্যাখ্যা অনুষ্ঠান আছিল তাৰ আগদিনাখনো তেজপুৰ জিলাতে আছিল আমি দুদিন ধৰি তেজপুৰ জিলাতে আছিলোঁ আমাৰ ইউটিউব চেনেল মোৰ পৰম শহীদ কালিন্দী ভোমোৰাৰ যি সত্তাধিকাৰ প্ৰসন্ন বৰা বাপৰ গৃহত যোৱাকালি আমি ৰাতি 12 বজাত উপস্থিত হৈছিলোঁ কাৰণ অহা কালিলৈ আজি গধূলি 6টা বজাত গহপুৰত আমাৰ ভাগৱতৰ অনুষ্ঠান আছে হেলেম নেকি জায়গাটোৰ নাম গতিকে আমি অকস্মাতে আহি আপোনাসবক চৰণ দৰ্শন পাইছোঁ আৰু লগে লগে মোক দায়িত্বই দি দিলে যে তাঁতিবাপ যেতিয়া আহিছে দুই এষাৰ কথা তাঁতিবাপো বোলে ভাগৱত গীতাৰ ক'ব লাগিব বোলে তাঁতিক আনিলে মাতি ফোনৰ যোগেদি বাপৰ লগত খবৰ পাই উদ্যোক্তা মণ্ডলী কোঁৱৰ বাপে জনালে যে আপোনাক আমাৰ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ মানে ৰাতিপুৱা নিমন্ত্ৰণ দিছে ঔ হৰি ঔ ৰাম আৰু নিমন্ত্ৰণ পোৱাৰ লগে লগে আমি এই স্থানলৈ আহিলোঁ আৰু আহি দেখি পাইছোঁ যে ইয়াত দেখোন সিংহ দুজন বহি আছে বোলে এজন সিংহ হৈছে দীপক ব্ৰহ্ম যাৰ নামে পিছফালে ব্ৰহ্ম উপাধি লাগি গ'ল আজিলৈকে আমি ইমান কষ্ট কৰি আছোঁ দিনে ৰাতিয়ে ভাগৱত গাই আছোঁ আজিলৈকে আমাৰ পিছফালে ব্ৰহ্ম উপাধি লগাই নাই গতিকে তেনে এজন ভকতক আমি দৰ্শন পালোঁ কোনোদিন পোৱাও নাছিলোঁ এনে পাঠ শুনিছিলোঁ আজি তেখেতক সাক্ষাৎ পাই আমি ধন্য হ'লোঁ আৰু গীতাৰ বিখ্যাত যুগৰ ওপৰত তেখেতে যথেষ্ট সুন্দৰভাৱে সাৱলীলভাৱে ব্যাখ্যা কৰিছে আমিও শুনি আলপুত হৈছোঁ আমি তেৰাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু তেখেতে অকণমান জিৰাম বুলি যেতিয়া ক'লে আমি খালী ঠাই পূৰ কৰিবলৈ আহিলোঁ ইয়াত ঔ হৰি ঔ ৰাম আৰু লগতে আমাৰ পৰম শ্ৰদ্ধাৰ মোৰ পিতৃস্বৰূপ আপোনালোকৰ জিলাৰে মোৰ পিতৃস্বৰূপ ধনীৰাম চেতিয়া প্ৰভু ইয়াত আমাৰ মাজত উপস্থিত আছে আমি তেৰাৰ শ্ৰীচৰণতো কোটি কোটি বাৰ ভক্তিপূৰ্ণ সেৱা নিবেদন জনোৱা হৈছে গীতাৰ কথা আপোনালোক জানে যে এখন সমুদ্ৰ হয় হয়নে বাৰু গীতা এখন সমুদ্ৰ হয় জ্ঞান অমৃত জ্ঞান সমুদ্ৰ আৰু ইয়াৰ মাত্ৰ এক বিন্দু জলহে আমি এই শ্ৰীমদ ভাগৱত গীতা পৃথিৱীৰ বহুত ভাষাত অনুবাদ হৈছে আটাইতকৈ অনুবাদ হোৱা শাস্ত্ৰটোৱে হৈছে শ্ৰীমদ ভাগৱত গীতা চাইনা ভাষাতো গীতা পাব উৰ্দু ভাষাতো গীতা পাব ইংলিছ ভাষাতো গীতা পাব হয়নে বাংলা ভাষাতো গীতা পাব অসমীয়া ভাষাতো গীতা পাব গতিকে এই শ্ৰীমদ ভাগৱত গীতাটোৰ
যোগেদিয়ে আজিৰ বিজ্ঞানে প্ৰমাণিতভাৱে বিজ্ঞান গীতাৰ পৰা জ্ঞান লৈ ডাঙৰ ডাঙৰ পৰমাণু বম বনাইছে। আপোনালোক জানে ডাঙৰ ডাঙৰ পৰমাণু বম বনাইছে। আৰু 18 দিন মহাভাৰত যুদ্ধখন হৈছিলে। তাৰ ভিতৰত কেৱল মাত্ৰ 1.5 ঘণ্টা মানৰ ভিতৰতে গীতাৰ সৃষ্টি হৈছে। মাত্ৰ 1.5 ঘণ্টা। কিমান দিনৰ পিছত 18 দিন যুদ্ধ হ'ল, কিন্তু অৰ্জুনক কৃষ্ণই গীতাখন মাত্ৰ 1.5 ঘণ্টাতে 45 মিনিটৰ ভিতৰত বা 1.5 ঘণ্টাৰ ভিতৰতে আদায় কৰিছে। আৰু আজিও গীতাৰ কথা, যিটো গীতাৰ গোপনীয় কথা, ৰহস্যৰ কথা, কেৱল অসমৰ মাত্ৰ এজনেহে ইয়াৰ ৰহস্যটো জানিলে। সেইজন কোন বাৰু? অসমৰ ভিতৰত, মানে অসমৰে নহয় বোলে, বিশ্বৰ মধ্যে এজনেই জানিলে। সেইজনেই হৈছে আমাৰ গুৰুৰো গুৰু জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ। হয়নে বাৰু? গতিকে গীতাৰ সাৰ তত্ত্বটো লৈ আনিছে। সেইকাৰণে গীতাৰ শ্লোকৰ ভাঙনিটো আমাৰ গুৰুজনাই কৰা নাই। আপোনালোক পাইছে নেকি বোলে গীতাখন আমাৰ গুৰুজনাই ভাঙনি কৰিছে? ভাঙনি কৰা নাই। তাৰমানে গীতাৰ যিটো সাৰ, এই সাৰটো লৈ আহিলে। সাৰ লৈ আহিলে আৰু আমাক একশৰণ হৰিৰ নাম ধৰ্মটো গীতাৰ যোগেদি আমাক প্ৰদান কৰিছে। যে এক শৰণটোৱে মূল তত্ত্ব গীতাৰ। জীৱাত্মাৰ উদ্ধাৰৰ একমাত্ৰ উপায় হৈছে এক শৰণ। আমাৰ বাপে বংশৰ ওপৰত বহুতখিনি কথা ক'লে আপোনালোকে, বুজিছেনে? আৰু ইমান মুখস্থ আছে, আচৰিত হৈ গ'লো, আমিও আচৰিত হৈ গ'লো। বংশৰ ওপৰতে তেখেতে ইমানেই ক'লে, আমিও আচৰিত হৈ গ'লো। গতিকে কৃপালু বাপাই সমস্ত, এদিন এজন মানুহে এজন ভকতক লগ পালে। তেখেতে হৰিৰ নাম লৈ আছিলে দেই। হৰিৰ নাম যেতিয়া লৈ আছিলে, তেতিয়া সেই মানুহজন গৈ উপস্থিত হৈ ক'লে যে তুমি কি কৰি আছা? তো মানুহজনে কৈছে কলিযুগত হৰিৰ নাম শ্ৰেষ্ঠ, গতিকে মই হৰিৰ নাম লৈ আছোঁ। বুজিছেনে? তাৰপিছত মানুহজনে কৈছে কলিযুগত বোলে হৰিৰ নাম শ্ৰেষ্ঠ, হৰিৰ নামৰ কথাটোতো চবেই জানে, তাতকৈ ওপৰত কিবা আছে যদি কোৱা, তেতিয়াই মই তোমাক গুৰু বনাম। হৰিনামতকৈ কিবা ওপৰত আছে যদি মোক কোৱা, তেতিয়া মই তোমাক গুৰু বনাম বুলি কৈছে। তো মানুহজনে কৈছে যে তাতকৈ হৰিনামতকৈ শ্ৰেষ্ঠ ধৰ্মটো আৰু একোৱেই নাই। আছে নেকি? নাই। আমাৰ গুৰুজনাই হৰিনামৰ কথাই কৈছে, তাতকৈ আৰু বেলেগ শ্ৰেষ্ঠ কি বস্তু? তেখেতে ভাগৱত পঢ়িলে, তাত একো নাপালে। যেতিয়া গীতা পঢ়িবলৈ তেওঁ ক'লে যে তই এটা কাম কৰিবি, ৰাতিপুৱা গা পা ধুই কিনি তই আহি যাবি আৰু মোৰ কাষতে বহিবি। ভাগৱত পঢ়িলে, ভাগৱততো তেওঁ মানে একো নাপালে। আৰু যেতিয়া গীতা তেওঁ ভাবিলে ভাগৱততো যদি তেওঁ মানে প্ৰসন্ন হোৱা নাই, এটা কাম কৰা হওক বোলে গীতাই পঢ়া হওক ইয়াৰ ওচৰত। তেওঁ মানে মাতিলে মানুহজনক আৰু গীতা পঢ়িবলৈ গীতাখন লৈ ল'লে আগফালে, তেওঁক আগফালে বহুৱাই দিলে আৰু গীতাৰ শ্লোকবিলাক মাতিবলৈ ধৰিলে। বুজিছেনে বাপ? গীতাৰ শ্লোক মাতোতে 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 লাষ্টত এটা শ্লোক মাতিলে, সৰ্ব উপনিষদ গাভু দুগ্ধা গোপালানন্দন পাৰ্থো বৎস সুধিভোক্তা দুগ্ধম গীতামৃত মহত্ব। এই শ্লোকটো মাতিলে, মানুহটো শুনিলে। তাৰপিছতে যেতিয়া এই শ্লোকটো যেতিয়া মাতিলে, শ্লোকটোত মানে তেওঁ মানুহটোক বুজাই দিবলৈ ক'লে যে এই শ্লোকটোত অৰ্থটো কি বাৰু কোৱাচোন? যে ইয়াত এটা মই অৰ্থ শব্দ মই বুজি নাপালোঁ। ইয়াত যে দুগ্ধা বুলি ক'লে, এই দুগ্ধা শব্দটোৰ অৰ্থটো মই বুজি নাপালোঁ। তো মানুহজনে মূৰত হাত ল'লে,
তই দুগধা তুই দুগধা মানে বুজি নাপালো, দুটা গাধা মানে বুজি নাপালো। দুগধা মানে এটা গাধা তই, এটা গাধা মই। বোলে ইমান তোমাক বুজাই আছো তুমি বুজি নাপালা। সর্ব উপনিষদ গাভো দুগ্ধা গোপালন সুধী ভুক্তা গোপালানন্দনম গীতামৃত মহাত্ম। তো গতিকে এটা গাধা তই আৰু এটা গাধা মই আকৌ। সেইকাৰণে দুগ্ধা বুলি কৈছে ইয়াত, বুজিছেনে প্ৰভু? তেতিয়া মানুহটোৱে ভাবিছে দুগাধা হয়তো। বোলে যদি হৰিৰ নামেই শ্ৰেষ্ঠ নহয় তেনেহ'লে বোলে এটা গাধা মই তোমাক বুজাই মই শেষ কৰিব নহয়। সেইকাৰণে মই এটা গাধা, তোমাক বুজাই মই শেষ মানে তোমাক সন্তুষ্টি দিব পৰা নাই। আৰু তুমি গীতালৈকে মই তোমাক বুজালো, তুমি তথাপিও সন্তুষ্ট নহ'লা। গতিকে এটা গাধা তই, দুগাধা। সেইকাৰণে কৃপালু বাপাই সমস্ত আমি লেচেৰি বুটালা নিচিনা দুই এটা কথা গীতাৰ কম। আপোনালোক ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা কম আমি। ভাগৱত গীতাত 6টা অধ্যায়ত কৰ্মযোগৰ কথা কৈছে। শ্ৰীমদ ভাগৱত গীতা, গীতা কেনেকৈ আহিলে, গীতা কি ৰূপত আছিলে, এই আটাইখিনি দৰ্শন আমাৰ পৰম শ্ৰদ্ধাৰ বৰ্ম বাপে আপোনালোকক বুজাই দিলে। ইয়াত ৰথী কাক কয়, মহাৰথী কাক কয়, অৰ্ধৰথী কাক কয়, হয়নে বাৰু? একৰথী কাক কয়, সকলোখিনি আপোনালোক বুজিলে। আৰু আমাৰ বাপে প্ৰশ্ন এটা কৰিলে, গছা কাক কয়, গছাৰ কথাটো আমাৰ বাপেই ক'ব, বুজিছেনে বাপ? ভাগৱত আৰু গীতাত বেলেগকৈ আৰু প্ৰশ্নৰ কথা নাহে, বুজিছেনে বাপ? ভাগৱতত শুকগুৰুক কোনে প্ৰশ্ন সুধিছে? পৰীক্ষিতে সুধিছে আৰু শুকগুৰুৱে উত্তৰ দিছে, বাট খালাচ, হয়নে বাৰু? তাত আৰু তাঁতি বাপে আৰু কিবা প্ৰশ্ন কৰিলে খাটিব নেকি? হা? গীতাত ঠিক অৰ্জুনে প্ৰশ্ন কৰিছে, ভগৱান কৃষ্ণই উত্তৰ দিছে, তাতো বাট খালাচ, একোৱেই নাই। এতিয়া কথা হ'ল কি, গছা আৰু চাকিৰ কথাটো বাপে ইতিমধ্যে কৈ গ'ল দেহাতত্বৰ লগত। বোলে তৈল মাইল হলা বহনী সংযোগ থাপত, দীপহেন ভাৱ বুদ্ধি প্ৰকাশে লোকত, দেহা মন কৰ্ম আত্মা সংযোগ যাবত, হয়নে বাৰু? জীৱ নাম ধৰি দুখ ভুঞ্জে পতন তৰ। দেহা মন আৰু কৰ্ম আৰু আত্মা সংযোগ হৈ থকাৰ কাৰণে এই শৰীৰটোক বা এই আমি কি কৈছোঁ, ইয়াক জীৱ নাম বুলি কৈছোঁ, জীৱাত্মা, হয়নে বাৰু? তো গতিকে 6টা অধ্যায় কৰ্মযোগৰ কথা কৈছে। কৰ্মযোগ মানেনো কি সেইটো জানিব লাগিব। কৰ্মযোগ মানে হৈছে কৰ্মৰ লগত ভগৱানক যোগ যদি কৰি দিওঁ আমি, তেনেহ'লে সেইটো কৰ্মযোগ। ভগৱান কৃষ্ণক যদি আমি যোগ কৰি দিব পাৰোঁ তেনেহ'লে কৰ্মযোগ। আমাৰ কৰ্মৰ লগত যদি ভগৱানক যোগ কৰি দিব পৰা যায় তেনেহ'লে এইটো কি বুলি কৈছে? কৰ্মযোগ। আমাৰ জ্ঞান আছে, এই জ্ঞানৰ যোগেদি যদি আমি ঈশ্বৰৰ লগত সংযোগ কৰি দিওঁ, জ্ঞানটোক যদি আমি ভগৱানৰ লগত যুক্ত কৰিব পাৰোঁ তেনেহ'লে জ্ঞানযোগ। আৰু ভক্তিৰ লগত যদি ভগৱন্তক যোগ কৰিব পাৰোঁ তেনেহ'লে ভক্তি যোগ। সেইকাৰণে একেবাৰে সৰল ভাষাত আপোনালোকক ক'ম, কাৰণ তাত্ত্বিক ভাষাখিনিতো হয়তো বহুত মানুহ ইয়াত শ্ৰোতা 3 প্ৰকাৰৰ থাকে। এটা বহুত জনা থাকে, এটা বহুত জনা থাকে, যেনেকৈ আমাৰ বাপজন বহুত কথাই জানে, তেওঁ তত্ত্ব কথা ল'বলৈ আহিছে আমাৰ বাপসকলে। আৰু এক প্ৰকাৰৰ আছে একেবাৰে নজনাজন আছে, একেবাৰে নাজানে শাস্ত্ৰৰ কথা, তেনেকুৱা কোৱালিটিৰ মানুহ বহি আছে, হয়নে বাৰু? আৰু এটা হৈছে অলপ জনা আৰু অলপ নজনা, যেনেকৈ তাঁতি বাপ, হয়নে বাৰু? অল্প বিদ্যা ভয়ংকৰ, অলপ জানো কিন্তু সব নাজানো। উদাহৰণটো আমাৰ গাতে আনি ল'লোঁ। গতিকে এই 3টা কোৱালিটিৰ শ্ৰোতা ইয়াত বহি আছে। গতিকে তিনিওটাকে আনন্দ দিব লাগিব। সেইকাৰণে বক্তাজনৰ মানে সেই
কোৱালিফিকেশ্যনটো থাকিব লাগিব নহয় জানো বাপ সেই ৰকটো থাকিব লাগিব যে একেবাৰে জনাজনক কি কথা ক'ব লাগিব একেবাৰে নজনাজন যাতে বুজি পায় শাস্ত্ৰৰ মাজত সোমাব পাৰে সেইকাৰণে আমাৰ কথাবিলাক সদায় সৰল ভাষা কাৰণ তত্ত্বৰ কথাটো আমি নাজানো ইমান নাজানো সেইকাৰণে প্ৰশ্নও যদি কোনোবা আমাক কৰে আমি সদায় এটা কথা কওঁ আমাক দুই প্ৰকাৰৰ প্ৰশ্ন নকৰিব এক হৈছে বংশাৱলী প্ৰশ্ন মোক নুসুধিব বোলে কিয় বোলে ৰাৱণৰ বাপেকৰ নাম কি আছিলে মোক সুধিলে কি মই কি ক'ম আৰু মইতো ঠিকা লৈ থকা নাই কাৰোবাৰ ৰাৱণৰ বাপেকৰ নামটো কি আছিলে আৰু আপুনিনো জানি কি কৰিব ৰাৱণৰ বাপেকৰ নামটো ঔ হৰি ঔ ৰাম আৰু যদি জানিবলৈও ইচ্ছা আছে তেনেহ'লে নৱম স্কন্ধ ভাগৱতত বংশাৱলী আছে সূৰ্য বংশ চন্দ্ৰবংশ বংশ ইক্ষাকু বংশ নৱম স্কন্ধ ভাগৱত পঢ়ি ল'ব বাপেকৰ নাম পাই যাব ঔ হৰি ঔ ৰাম আৰু এটা প্ৰশ্ন নুসুধিব তাত্ত্বিক প্ৰশ্ন সুধিব নালাগে কাৰণ তত্ত্বৰ কথাটো সবেই নাজানে হয়নে বাৰু ধৰি লওক নৱসিদ্ধ আমি ক'লোঁ 9জন সিদ্ধৰ কথাটো ক'লে ভাগৱতত কৈছে 9জন সিদ্ধ হয় সিদ্ধ মানে কি পৰিণত বা পকা সিদ্ধ মানে যেনেকৈ আমি চাউল সিদ্ধ কৰিছোঁ তাত না জ্বলা না টেঙা না মছলা না তেল না নিমখ হয়নে বাৰু সিদ্ধ হয়নে বাৰু তাত যিজন 9জন সিদ্ধ আহিছে তেওঁলোকৰ কাম ক্ৰোধ লোভ মোহ দম্ভ অভিমান ঈৰ্ষা অসূয়া কুচুট কপট একেবাৰে আছে নেকি সেইজনে 9জন সিদ্ধ নহয় জানো বাবু সেই 9জন সিদ্ধক আকৌ আমি যদি কওঁ যে কবি মানে এইটো হবি মানে সেইটো নিজৰ ফালৰ পৰা যদি বনাই কৈ থাকোঁ তেতিয়া ভাগৱতক অপমান কৰা হয় ঔ হৰি ঔ ৰাম মানে ভাগৱতৰো ওপৰত কথা কৈ আছোঁ বুজি পালেনে ভাগৱতে যিটো আমাক কৈছে সেইটোৱে আমি ক'ব লাগিব মানুহক ভাগৱতৰ ওপৰত আমি কথাকেইটা যদি কৈ থাকোঁ গীতাৰ ওপৰত যদি কথাবিলাক কৈ থাকোঁ তেনেহ'লে গীতা আৰু ভাগৱতক অপমান কৰা হয় বুজিছেনে বাবু সেইকাৰণে তাত্ত্বিক কথাবিলাক আমি টানি আনিব লাগে পটককৈ নালাগে শাস্ত্ৰ ক'ৰবাত যদি আছে কবি মানে হৈছে শৰীৰত পদুম ফুলটোকে কবি বুলি কৈছে শৰীৰত এতিয়া পদুম ফুল ক'ত ফুলি আছে তাৰমানে আত্মাক যোনে চিনাকি কৰি দিছে সেইজনে কবি হয় নহয় বাৰু এতিয়া আত্মানো ক'ত থাকে প্ৰশ্নৰ ওপৰত প্ৰশ্ন আহি গ'ল তো আপুনি তৈত্ৰয় উপনিষদৰ পৰা পঢ়ি কৈছে যে আত্মাটো ৰাজহাড়ৰ ৰজ্জু নামৰ ঠাইত থাকে বুজিছেনে বোলে আত্মা ক'ত থাকে বোলে অষ্টদল পদ্ম কমলত ৰাজহাড়ৰ ৰজ্জু নামৰ ঠাইত থাকে বুলি যদি উত্তৰ ওলাই যাব তো গতিকে এই তাত্ত্বিক কথাবিলাকে বহুতে বুজি নাপায় সেইকাৰণে আমি যিমান পাৰোঁ সৰল ভাষাটো প্ৰয়োগ কৰিবলৈ লাগে সেইকাৰণে আমাৰ গুৰুজনাই বিশ্ববাসীলৈ আহ্বান কৰিছে মহেন্দ্ৰ কন্দলীয়েও কৈছে আৰু অনন্ত কন্দলীয়েও কৈছে জেগাই অনন্ত কন্দলী ভাগৱতৰ 5ম স্কন্ধত কৈছে যে শ্লোক সংস্কৃত মই লিখিবাক ভাল জানো বিশ্বৰ পণ্ডিতসকলক কৈছে যে তোমালোক নাভাবিবা যে মই শ্লোক সংস্কৃত লিখিব নাজানো মই জানো কিন্তু পদবন্ধে লিখিলো ভাগৱত কিয় লিখিলো পদবন্ধে ভাগৱত তাৰ মানে স্ত্ৰী ক্ষুদ্ৰ অন্তজাতি জানুক পৰম তত্ত্ব হয়নে যে সকলোৱে বুজিব পৰা সাৱলীল ভাষাৰে আমাৰ গুৰুজনাই কীৰ্তন ভাগৱতৰ পৰা আকৌ চমুকিয়ৰ কাৰণে কৰিছে যে ভাগৱতৰ কলেবৰটো এখন সমুদ্ৰৰ পৰা টানি আনি কীৰ্তন কৰিছে তাৰ মানে কীৰ্তনত এনেকুৱা ভাষা প্ৰয়োগ কৰিছে শব্দৰ ঝংকাৰ ভাষাৰ যিটো লালিত্য প্ৰকাশ কৰিছে বিশ্বৰ কোনো কবিয়ে আজিলৈকে কৰা নাই ঔ হৰি ঔ ৰাম কৰিছে নেকি সেইকাৰণে সেই গুৰুৰ কৃপাত আপুনি মই আজি গুৰুগৃহ পালোঁ নামঘৰ পালোঁ ভাগৱত পঢ়িবলৈ পাইছোঁ সুবিধা সেইকাৰণে বাহিৰে ভিতৰে আমি একেলগে
দেই সেই গুৰুজনাক প্ৰথমে সংবৰ্ধনা জনাম তাৰপিছত আমি ভাগৱত গীতাৰ ওপৰত দুই এষাৰ কম বেছি সময় নকওঁ আমাৰ পৰম শ্ৰদ্ধাৰ বাপজন আছে আমাৰ ব্ৰহ্ম বাপু আছে চেতিয়া বাপু আছে আপোনালোকক ক'ব আৰু আমি বেছি সময় নকওঁ গাড়ীৰ পিছফালে লিখা থাকে ন আকৌ আহিম বুলি কেতিয়াবা যদি কৃষ্ণই কৃপা কৰে আপোনালোকৰ মাজত আকৌ আহিম কিন্তু বাহিৰে ভিতৰে উচ্চ কণ্ঠেৰে আপোনালোক তিনিবাৰ গুৰুৰ নাম ল'ব লাগিব বাহিৰে ভিতৰে দেই আজি প্ৰমাণিত হ'ব যে আপোনালোক গুৰুক কিমান ভাল পায় আৰু কৃষ্ণক কিমান ভাল পায় উচ্চ কণ্ঠেৰে কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি ৰকম মানুহ ৰে আৱাজেই নাই ওলাইছে গুৰুৰ নাম লৈছে ঊৰ্ধ্ববাহু কৰি ক'ব লাগিব কৃষ্ণ নাম ল'লে মানে আমি ঊৰ্ধ্ববাহু কৰি ক'ব লাগিব ভাগৱতত লিখিছে ডাকি বোলা ৰাম ৰাম আমাৰ গুৰুজনাই মনে মনে বোলা ৰাম ৰাম বুলি লিখিব পাৰিলেহেঁতেন ভাগৱতৰ পদৰ হেকে হেকে শ্ৰীমদ ভাগৱতৰ গীতাৰ গোবিন্দ মিশ্ৰই পদৰ হেকে হেকে কি লিখিছে ডাকি বোলা ৰাম ৰাম হয়নে প্ৰভু আমাৰ গুৰুজনাই বা গোবিন্দ মিশ্ৰই লিখিব পাৰিলেহেঁতেন বোলে মনে মনে বোলা ৰাম ৰাম কিয় নিলিখিলে বাৰু ইয়াৰ ৰহস্য আছে হা ঈশ্বৰৰ নাম যেতিয়া ডাকি ল'ম কৃষ্ণ নামটো যেতিয়া আমি ডাকি ল'ম তেতিয়া শৰীৰত থকা আত্মাটো আমাৰ সাৰ পাই যায় ইংগলা পিঙলা সুসন্মান নাৰীৰ মধ্যে আত্মাৰ প্ৰৱেশ আয়া যায় হৈ আছে হয়নে গতিকে উচ্চ কণ্ঠেৰে বাহিৰে ভিতৰে কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ কি ৰকম মানুহ ৰে এইফালৰ পৰা আইসকলৰ মাতেই নাই এইবাৰ হ'ব পাক্কা উচ্চ কণ্ঠেৰে কওক জয় জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ এতিয়াহে বুঝাই গেল আমরা পাক্কা গুরুর শিষ্য বলি বুঝছে না আজিকালি তো ঢের গুরু ওলাই গল জানে আজিকালি ঢের গুরু আমার অসমত আমার জগতগুরু শ্রীমন্ত শংকৰদেৱক ঢাকিবৰ কাৰণে ঢেৰ গুৰু ওলাই গল বুঝছে না সেই গুৰুবিলাকক আজিকালি গুৰুবিলাকে আমাৰ পৰম গুৰুক ঢাকিব বিচাৰি আছে সেই গুৰুবিলাকক কি গুৰু বুলি কয় জানেনে আমাৰ বাগানিয়া ভাষাত কৈছো দেই আপোনালোকতো জানে উপাধিটোতে গম পাই গল তাতিবা কানামুচৰি হয় বুলি হয়নে বাৰু আপোনালোক উপাধিটোতে গম পাই গল যে তাতিবা কনামুচৰি হয় বুলি হয়নে বাৰু গতিকে সেই গুৰুবিলাকক কি কৈছে বোলে লণ্ড গুৰুৰ ভণ্ড চেলা গুৰুটো লণ্ড আৰু চেলাটো ভণ্ড লণ্ড গুৰুৰ ভণ্ড চেলা ধৰাই দিলে খাতে খুজে মাটিৰ ঢেলা এনেকুৱা গুৰুক যদি গুৰু বনাই লয় তেনেহলে তাৰ কল্যাণ নহব ও হৰি ও ৰাম গতিকে আমাৰ গুৰুৰ গুৰু জগতগুৰু পৰম গুৰুক আপোনালোক উচ্চ কণ্ঠেৰে ঊৰ্ধ্ববাহু কৰি ক'ব লাগিব অকল মোৰ গুৰু এই জগতগুৰু পৰম গুৰু বুলি ক'লে নহব মোৰ গুৰু বুলি ক'ব লাগিব তেতিয়া আৰু বেছি আপোন কৰিব লাগিব হয়নে বাৰু গতিকে এই গুৰু কৃপাত আজি আমি ভাগৱত গীতা দশম কীৰ্তন ঘোষা ৰত্নাৱলী সকলো পালোঁ শ্ৰীমদ ভাগৱত গীতাৰ পৰা গুৰুজনাই এক শৰণ যিটো হৰিৰ নাম ধৰ্ম বা এক শৰণ তত্ত্বটো আনিছে যিটো গীতাত শ্ৰীমদ ভাগৱত গীতাৰ 18 অধ্যায়ৰ 62 নম্বৰত অৰ্জুনক কৃষ্ণই কৈছিলে কি কৈছিলে হে অৰ্জুন মই তোমাক আগত যিবিলাক কথা ক'লো সেইবিলাক কথা গোপনীয় আছিল কি আছিল গোপনীয় আছিল এতিয়া যিটো কথা কম একেবাৰে প্ৰাইভেটৰো প্ৰাইভেট প্ৰাইভেটৰো প্ৰাইভেট প্ৰাইভেটৰো প্ৰাইভেট প্ৰাইভেটৰো প্ৰাইভেট কথাটো মই তোমাক এতিয়াহে কম গোপনীয়তকৈ গোপনীয়
গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো প্ৰাইভেট প্ৰাইভেটৰো প্ৰাইভেট কথাটো এতিয়া আহে অৰ্জুনক কৈছে কৃষ্ণ তো অৰ্জুনে কৈছে প্ৰভু তুমি বোলে মোক ইমান দীঘল লেকচাৰটো কেলে মাৰিলা যদি প্ৰাইভেটৰো প্ৰাইভেট কথাটো যদি ক'বলৈ আছিলে তেনেহ'লে আগতীয়াকৈ কৈ দিব লাগিছিলে কৰ্মযুগ জ্ঞান যুগ ভক্তি যুগ ইমান লেকচাৰ মাৰিলা যদি প্ৰাইভেটৰো প্ৰাইভেট কথাটো যদি ক'বই আছিলে তেনেহ'লে আগতীয়াকৈ ক'ব লাগিছিলে হয়নে বাৰু তো ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন বোলে সৰ্বগৃহোত্তমম ভূয়ম শৃণু মে পৰম বচ্চ ইষ্টু শশী দৃঢ়মিতি বৈখামি তে শীতম সর্বগৃহোত্তমম ভূয়ম শৃণু মে পরম বচ্চ ইষ্টু শশী দৃঢ়মিতি বৈখামি তে শীতম তোমাৰ হিতৰ কাৰণে মই এতিয়া একেবাৰে গোপনীয়তকৈ গোপনীয় গোপনীয়তকৈ গোপনীয় প্ৰাইভেটৰো কথাটো এতিয়াহে কম তেতিয়া অৰ্জুনে কৈছে কি ৰকম মানুহ ৰে বোলে ইমান দীঘল লেকচাৰ মাৰিলে এতিয়াহে গোপনীয় কথাটো ক'ব ভগৱানে বুজিছেনে ভগৱানে কৈছে হে অৰ্জুন বোলে মন মনা ভৱ মদ ভক্তু মদ জাজি মম নমস্কুৰু মামে বসৈসি সৈতম তে প্ৰতি জানি প্ৰিয় শশী মে হে অৰ্জুন মহাপুৰুষ মাধৱদেৱে ঘোকাত অনুবাদ কৰিছে কি বুলি কৈছে ইয়ে মুত মাত্ৰ সদা সকলোৱে গাব সকলোৱে ধৰিব দেই আমাৰ দ্বিতীয় গুৰু স্বৰূপ এই নাৰায়ণপুৰ লখিমপুৰতে আবিৰ্ভাৱ হৈছে বোলে ইয়াৰ ধূলিয়ে ধূলিয়ে পবিত্ৰ হৈ আছে ঔ হৰি ঔ ৰাম ইয়াত আপোনালোকক কি কৃষ্ণ কথা তাতি বাপে ক'বলৈ আহিবহে আপোনালোকক কৃষ্ণ কথা কৈ আমি আনন্দ দিব পাৰিম নেকি য'ত নেকি স্বয়ং ভগৱান ইয়াত অৱতাৰ হৈছে হলিৰাম স্বৰূপে ভগৱান অৱতাৰ হৈছে হয়নে বাৰু ইয়াৰ ধূলি ধূলি পবিত্ৰ আছে তাতি বাপে আহি আৰু বেলেগকে ঘোকা আপোনালোকক বুজাবলৈ নাই ভাগৱতৰ কথা বুজাবলৈ নাই তথাপিও আৰু তাতিক আনিলে মাতি উপায়টো নাই দুই এষাৰ ক'বও লাগিব ঔ হৰি ঔ ৰাম গতিকে কৃপালু বাপাই সমস্ত মহাপুৰুষ মাধৱদেৱে ঘোকাত অনুবাদ কৰি কৈছে সকলোৱে গাব ইয়ে মুত মাত্ৰ সদা বিয়ামন ও মূৰ ভগত হোৱা সৰ্বক্ষণ ইয়ে মোকে মাত্ৰ পূজা কৰা সেৱা নমস্কাৰ এ তোমাত কহিলো তত্ত্ববাণী পাইবা তুমি মোক মহামানী ও তুমি প্ৰিয়তম পৰম ভগৱান কৃষ্ণই অৰ্জুনক কৈছে হে অৰ্জুন মুত মাত্ৰ সদা দিয়া মন সদা মানে এনি টাইম অলৱেজ হয়নে বাৰু মনটো ক'ত থাকিবলৈ কৈছে কৃষ্ণই অৰ্জুনক মনটোৱে মূল বস্তু বিন্দু উপনিষদত কৈছে যে মনো এব মনুষ্যানাম কাৰণম বন্ধা মুক্ষয় মনটোৱে আমাক বান্ধিবও পাৰে আৰু মনটোৱে আমাক খুলিবও পাৰে চাবিও এটা আৰু তলাও এটা একফালে ঘূৰাই দিলে বন্ধ হৈ যাব আৰু একফালে ঘূৰাই দিলে খোল খাই যায় এই মনটোৱে আমাক ভেদাভেদ কৰি আছে বুজিছেনে বা শ্ৰীমদ ভাগৱতত কৈছে আমাৰ গুৰুজনাই তৃতীয় স্কন্ধ ভাগৱতত কৈছে অনাদিপাতন এ মনে পাপ পুণ্য স্বৰ্গ এ মনে হে নৰক মনে হে কৰিছে ভেদয়া পুন পৰক যতে ক ইন্দ্ৰিয় গণ মনৰ অধীন মনৰে হে আজ্ঞা পালি থাকে ৰাত্ৰি দিন মনে উপজয় জানা মনে হে মৰণ মনুষ্যৰ মনে বন্ধ মুখ্যৰ কাৰণ মনটোৱে আমাক ভেদাভেদ কৰিছে ই উচ্চ জাতি ই নিচ্চ জাতি ই কোলা মানুহ ই বগা মানুহ হয়নে ই ধনী মানুহ ই দুখীয়া মানুহ আমাৰ আত্মাটো
সকলোৰে সমান। আমাৰ আত্মাৰ সকলোৱে আমাৰ শৰীৰবিলাকত যি আত্মা আছে আত্মাটো সকলোৰে সমান। ধ্যান দি শুনিব, বৰ গুৰুত্বপূৰ্ণ কথা। এই আত্মতত্ত্ব জ্ঞানটোৱে কৃষ্ণই অৰ্জুনক দিছে। তুমি যে এটা আত্মা, তোমাৰ ভাই ভাতৃক তুমি বধ কৰিব নোৱাৰা, কাৰণ এইবিলাক মই আগতে ও হৰি ওৰাম কৰিছোঁ। তুমি কাক মাৰিবা? গোটেই জগতখন মোৰে হয়। বিষ্ণু ইদম জগত গীতাত কৈছে। গোটেই জগতখন কাৰ হয় বুলি ভাবিছে? গোটেই জগতখন মোৰ হয় বুলি কৈছে কৃষ্ণই। মত পৰতৰম নাইনো কিঞ্চিদ অস্তি ধনঞ্জয়, মোতকে ওপৰত আৰু কোনো তত্ত্বই নাই বুলি কৈছে। অহম পৰম তত্ত্ব, মই সুপ্ৰিম হয়, বুজিছেনে বা? আৰু মই সকলোৰ হৃদয়ত আছো। সৰ্বস্ব সাহং হৃদি সন্নিবিষ্ট, মই সকলোৰ হৃদয়ত আছো। গোবিন্দ মিশ্ৰই ভাঙনি কৰিছে, সমস্ত প্ৰাণীৰ মই আত্মা অন্তৰ্যামী, শুভা শুভ ফলদাতা সাক্ষী ৰূপে স্বামী। মই সাক্ষী ৰূপে সকলোৰ হৃদয়ত বাস কৰি আছো, বুজিছেনে বাপ? সেই আত্মাৰূপে তুমি মোক জানিব লাগিব। আত্মাৰূপে জানি হকি মোক দুৰ্ঘুৰ দুখ সুখ, বা তত্ত্বৰূপে জানি হকি মোক, বুজি না? ভগৱানে কৈছে সেইকাৰণে মনটো প্ৰথমে তুমি মোক দিব লাগিব। অৰ্জুনক কৈছে একো বস্তু নালাগে মোক, তোমাৰ মনটোৱে মোক দিব লাগিব। মহাভাৰতৰ হুকুনিয়ে এইটো সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণ, বুজিছেনে বাপ? পাণ্ডৱী গীতাত আছে। মহাভাৰতৰ হুকুনিয়ে কৈছে, মহাভাৰতৰ হুকুনিক বেয়া বুলি কৈছে। মানুহে বহুত বেয়াকে কয়। মহাভাৰতৰ হুকুনিক চবেই বেয়া পায়, হয়নে বাৰু? বেয়া পায় নাই? চবেই বেয়া পায় নাই? যে হুকুনিৰ কাৰণে মহাভাৰত যুদ্ধ হৈছে, না হুকুনিৰ কাৰণে হৈছে যুদ্ধ, না কৃষ্ণৰ কাৰণে হৈছে। কৃষ্ণই যুদ্ধ লগাব নেকি কাৰোবাক? তেওঁ যিটো লীলা ৰচনা কৰিছে ভগৱানে, সেই লীলা ৰচনাত ইচ্ছাতেই গোটেই বস্তুটো সামৰ খাই গ'ল। গোটেই বস্তুটো ঈশ্বৰৰ ইচ্ছাত হৈছে। কালৰো কাল কোন হয় বোলে? ভগৱান হয়। হা, বিনোদ লীলা এই কথাটো কৈছে ভগৱন্তই। কৈছে যদা যদস্য ধৰ্মস্য ক্ষয়ু বৃদ্ধিস্য পাপ মনঃ, যদা যদস্য ধৰ্মস্য ক্ষয়ু বৃদ্ধিস্য পাপ মনঃ, তদা তু ভগৱান ঈশো আত্মনম সৃজন্তে হৰি। মই নিজকে নিজে সৃষ্টি কৰি লওঁ, কৃষ্ণই কৈছে। মই নিজকে নিজে সৃষ্টি কৰিছোঁ। অৰ্জুন বেলেগ নহয় বোলে, অৰ্জুন মইহে হয়। ডাইৰেক্ট কৈছে, তুমি অৰ্জুন নোহোৱা বুলি। অৰ্জুন কৈছে প্ৰভু বোলে কেনেকা কথা কৈছে আপুনি? কি ৰকম মানুহ? তুমি অৰ্জুন কৈছা? হয়, ময়ে অৰ্জুন, ময়ে নৰ, ময়ে নাৰায়ণ। চফা। তুমি কেনেকা অৰ্জুন হলা? বোলে মইহে অৰ্জুন। নহয়, তুমি অৰ্জুন নোহোৱা, মইহে অৰ্জুন। কাৰণ গাণ্ডীৱধাৰীৰ ভিতৰত মইহে অৰ্জুন। তুমি কেনেকা অৰ্জুন হল? অৰ্জুন আবাক হৈ গ'ল। প্ৰভু কি প্ৰশ্ন, কেনেকুৱা বোলে এইটো কথা হ'ব? বোলে হয়, দেৱ ঋষিৰ মধ্যে মই নাৰদ, বুজিছেনে? দেৱ ঋষিৰ মধ্যে মই নাৰদ, দৈত্যসকলৰ ভিতৰত মই প্ৰহ্লাদ। কোন হয়? গোটেই বিভূতিখিনি কাৰ হয়? বোলে ভগৱানৰ হয়। যেতিয়া মই অৰ্জুন বুলি কৈ দিলে অৰ্জুনে চক খাই গ'ল। হয় অৰ্জুন, তুমি অৰ্জুন নহয়, মইহে অৰ্জুন। তুমি কিন্তু নৰ ৰূপে আছা আৰু মই নাৰায়ণ ৰূপে আছো। তুমি ভূত ভৱিষ্য বৰ্তমানৰ কথা নাজানা, কাৰণ তুমি জীৱাত্মাৰ এটা ৰূপ লৈ আছা। অৰ্জুন মানে অৰ্জন কৰা, নহয় জানো বাবা? অৰ্জুন শব্দৰ অৰ্থ অৰ্জন কৰা। জীৱাত্মাই যেতিয়া ভক্তি তত্ত্ব দৰ্শনটো অৰ্জন কৰিব, তেওঁ নৰতকৈ, নৰৰ পৰাই তেওঁ নাৰায়ণ হৈ যাব। ধ্যান দি শুনিব। এতিয়া আপোনালোক নাৰায়ণ হৈ আছে, ইয়াত সকলোৱে নাৰায়ণ।
ঈশ্বৰ সৰ্বে ভূতেষু ভূতাত্মা অৱস্থিত। ভগৱান সকলো প্ৰাণীৰ হৃদয়ত আছে। ভক্ত প্ৰহ্লাদেও কৈছে। সেইকাৰণে মানৱতাৰ পৰা দেৱতালৈ উত্তৰণ ঘটে। দেৱতাৰ পৰা মানুহে ব্ৰহ্মক জানিব। ব্ৰহ্ম তত্ত্বৰ পৰা তেওঁ উত্তৰণ ঘটি তেওঁ ঈশ্বৰ হ'ব পাৰে। গীতাত কৈছে আৰু ভাগৱততো দৰ্শন আছে। গতিকে কৃপালু বাপাই সমস্ত মহাভাৰতৰ শুকুনিয়ে কৈছে, শুকুনিয়ে প্ৰাৰ্থনা কৰিছে বোলে কৃষ্ণ তদ্দিয় পদ পংকজোৰান্তে ঐদবয় বিশুদ্ধ মানসরা জোহনস প্রাণোপয়ানো সময় কফবাতো পীত কণ্ঠারুধয় স্মরণম কুতেস্ত। এইটো মহাভাৰতৰ শুকুনিয়ে প্ৰাৰ্থনা কৰিছে। আপোনালোক মহাভাৰতৰ শুকুনিক বেয়া পায়, কিন্তু মহাভাৰতৰ শুকুনিয়ে সাংঘাতিক প্ৰাৰ্থনা কৰিছে কৃষ্ণক। দুৰ্যোধনক আমি বেয়া পাইছোঁ, দুৰ্যোধনে প্ৰাৰ্থনা কৰিছে কৃষ্ণক, ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই। এ কৃষ্ণ তই মোক ধৰ্ম শিকাব নালাগে, ধৰ্ম কি মই জানো, তাত মই প্ৰবৃত্তি হ'ব পৰা নাই। অধৰ্ম তই মোক শিকাব নালাগে, অধৰ্ম কোনটো বস্তু কি বস্তু, অধৰ্ম কি মই সেইটো জানো, অধৰ্মত কিন্তু মই নিবৃত্তি হ'ব পৰা নাই। হৃদিস্থিত হৈয়া তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিব তেম নয়। এইটো কোনে কৈছে প্ৰাৰ্থনাটো? দুৰ্যোধন কৰিছে। মহাভাৰতৰ শুকুনিয়ে কৈছে, সকলোৱে গাব হে কৃষ্ণ তজু, সকলোৱে গাব এ পঞ্জৰ ভিতৰে মোৰ মন, হে ৰাজহংস পক্ষী থাকুক প্ৰভু সৰ্বদা, এ প্ৰাণ পয়ানৰ সময়ত এ কফবাত পিত আদি যত, এ কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা, ৰাম কণ্ঠ নিৰোধনে তোমাৰ স্মৰণ কথা। মহাভাৰতৰ শুকুনিয়ে কৈছে এই মনটোৱে মোৰ ৰাজহাঁহৰ নিচিনা প্ৰভু, এই মনটো মোৰ ৰাজহাঁহৰ নিচিনা যেনি তেনি উৰি যাব বিচাৰে প্ৰভু। ভগৱানক কৈছে যে ৰাজহাঁহৰ নিচিনা মনটোক তোমাৰ পদ পঞ্জৰৰ ভিতৰত, পঞ্জৰ মানে পিঞ্জৰা, বন্দী কৰি লওক প্ৰভু। কৃষ্ণই কৈছে কিয় বন্দী কৰিম তোমাৰ মনটোক মই? হেৰি শুকুনিয়ে কৈছে প্ৰভু যে মোৰ মনটো যদি তোমাৰ পদপঞ্জৰ ভিতৰত বন্দী হৈ থাকে, তেতিয়া বোলে মোক যদি বন্দী হৈ নাথাকে তেতিয়া কি হ'ব? অন্তিম সময়ত মোক তিনিটা যমদূতে ধৰিব, কফ বাত পিত, এই তিনিটা যমদূত হয়। সেইকাৰণে ভকতে কায় বাক্য মনে কৃষ্ণৰ ওচৰত শৰণাপন্ন হৈ থাকে আগতীয়াকৈ। মনৰ যিটো মনটো শৰণ, মনৰ শৰণটো কোনে দিছে? শুকুনিৰ দ্বাৰা আমি মানে পাইছোঁ, এইটো শুকুনিয়ে লৈছে, বুজিছেনে বাৰু? এই মনটো কৃষ্ণ ওচৰত লগাব কৈছে। সেইকাৰণে কি বুলি ক'লে? ও মুত মাত্ৰ সদা, সদা মানে এনি টাইম, অলৱেজ, মুত মাত্ৰ সদা দিয়া মন, এ মোৰ ভক্ত হোৱা সৰ্বক্ষণ। কাৰ ভকত হ'বলৈ কৈছে? হা? দুৰ্গাৰ ভকত নে কালীৰ ভকত নে বিশ্বকৰ্মাৰ ভকত? আমি কাৰ ভকত হ'ব লাগিব? মোৰ ভক্ত হোৱা সৰ্বক্ষণ, সৰ্বক্ষণ মানে এনি টাইম, অলৱেজ। মোকে মাত্ৰ পূজা, কাক পূজা কৰিবলৈ কৈছে? হা? কৃষ্ণক পূজা কৰিবলৈ কৈছে। মোকে কৰা নমস্কাৰ, তোমাত কহিলো সত্যবাণী, সত্যবাণী কৈছে। ভগৱন্তই প্ৰমিছ লৈছে, ভগৱানে প্ৰতিজ্ঞা কৰিছে।
तार पिছত गीतात 18 अध्यायर 64 নম্বৰ শ্লোকটোত কৈছে हे अर्जुन এটা কাম কৰ তুমি এইবিলাক কাম কৰিব পৰা নাই যদি এটা কাম কৰ তুমি মোৰ ওচৰত সমৰ্পণ হোৱা হয় না বাৰু সমৰ্পণ হ'ব লাগিব बोले सर्वो धर्मानो परित्यज्य मामेकं शरणं व्रज सर्वधर्मानो परित्यज्य मामेकं केवल मुख प्रेम कर प्रेम कार ওচৰত থাকিব লাগিব আমাৰ হা ভগৱন্তক প্ৰেম কৰিবলৈ কৈছে আমাক মোৰ বাহিৰে যদি তোমাৰ এটাচমেন্টটো যদি আইগৰাকীৰ প্ৰতি বেছি হুমাই আছে ধ্যান দি শুনিবা বৰ গুৰুত্বপূৰ্ণ কথা আইগৰাকীক যদি তুমি প্ৰেমত মোহত মোহিত হৈ আছা আইগৰাকীৰ এটাচমেন্ট তোমাৰ আছে তেনেহলে তুমি বন্ধনত পৰি যাবা নাতিটোৰ ওচৰত যদি তোমাৰ মোহ হুমাই আছে ধ্যান দি শুনিবা গুৰুত্বপূৰ্ণ কথা তথাপিও তুমি বন্ধনত পৰি যাবা প্ৰেম কেৱল মুখ কৰিব লাগিব সৰ্বধৰ্মানো পৰিত্যজ্য মামেকম শৰণম ব্ৰজ সম্পূৰ্ণ সমৰ্পণ যেতিয়ালৈকে আমি সম্পূৰ্ণ সমৰ্পণ নহম বৰ গুৰুত্বপূৰ্ণ কথা তেতিয়া ভগৱান কৃষ্ণই কৈছে অহম তম সৰ্ব পাপৈভ্য মোক্ষায়াস্মি মাম শুচো হে অৰ্জুন তুমি যেতিয়া মোক মোৰ ওচৰত সম্পূৰ্ণৰূপে সমৰ্পণ হৈ যাবা আজিৰ পৰা মই তোমাৰ সকলো পাপৰ ঠিকা লৈ লম বুলি কৈছে কৃষ্ণই ও হৰি ও ৰাম আজিৰ পৰা মই তোমাৰ সকলো পাপৰ ঠিকা লৈ ললো যেনেকৈ ঠিকাদাৰে ৰাস্তা এটা বনাবৰ কাৰণে ঠিকা লৈ লয় ইয়াত মালিকৰ কাম নাই আৰু ঠিকাদাৰে ঠিকা ললে ৰাস্তা বনাই দিলে ভগৱান কৃষ্ণই আমাৰ ঠিকা লৈ ললে এনেকুৱা এটা পাপ নাই অৰ্জুনক কৈছে যে যিটো মোৰ নামৰ দ্বাৰা সংহাৰ নহয় সেইকাৰণে অৰ্জুনে কোটি কোটি জীৱক বধ কৰিলে কৃষ্ণই এটাও পাপ নিলিখিলে লিখিলে নেকি পাপ হনুমানে কৰোৰ কৰোৰ কোটি কোটি ব্ৰহ্ম হত্যা কৰি দিলে ৰাৱণৰ যিমান গোষ্ঠী পৰিয়াল কি আছিলে ব্ৰাহ্মণ আছিল বেদ পঢ়িছিল হয় না বাৰু হনুমানে মুছৰি মুছৰি ডিঙিটো ঔ হৰি ও ৰাম এটা পাপ নিলিখিলে হনুমানৰ ৰামে কিয় নিলিখিলে জানেনে হনুমান অৰ্জুন সম্পূৰ্ণ সমৰ্পণ হৈ গল কৃষ্ণ এই আৰ্হিটো এই দৰ্শনটো আমাক দেখুৱাইছে আমি সম্পূৰ্ণ সুদৃঢ় বিশ্বাসে যেতিয়া কৃষ্ণক ভজিম বিশ্বাস তিনি প্ৰকাৰ আছে ধ্যান দি শুনিব গুৰুত্বপূৰ্ণ কথা এক হল অকল বিশ্বাস দুই হল দৃঢ় বিশ্বাস তিনি হল সুদৃঢ় বিশ্বাস আৰু 4 নম্বৰ বিশ্বাসটোক অন্ধ বিশ্বাস বুলি কয় আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘটো এনেকুৱা ভকত আছে অন্ধ বিশ্বাসত এতিয়াও ঘুমাই আছে ও হৰি ও ৰাম বচনে কেৱলে মাত্ৰ হৰিত শৰণ লয়া চিত্তে আন দেৱক ভজয় মুখেৰে শৰণ লৈছে মৌখিক শৰণ কিহেৰে লৈছে মুখেৰে মৌখিক শৰণ লৈছে আৰু কোনেও নাই দেখা বুলি এক ঘটি পানী গৈ কিনি শিৱ মন্দিৰতো ঢালি দিছিল ও হৰি ও ৰাম আছে তেনে কোনেও নাই গম পোৱা বুলি কিনি মনে মনে গৈ কিনি শিৱ মন্দিৰতো পানী ঢালি দিয়ে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকতো এনেকুৱা আছে বাৰু আছে নাই বাৰু সেইকাৰণে কৃপালু বাপাই সমস্ত ভগৱন্তৰ প্ৰতি আমাৰ সুদৃঢ় বিশ্বাস হ'ব লাগে আমাক ঈশ্বৰে ৰাখিলেও ৰাখিব মাৰিলেও মাৰিব বুজিছেনে বাবু সুদৃঢ় বিশ্বাসে আমি কৃষ্ণৰ ওচৰত বিক্ৰী হ'ব লাগিব যেনেকে গৰু কোনোবা যদি গৃহস্থই বিক্ৰী কৰি দিয়ে তাৰ পিছত যদি গৰুটোৰ ওপৰত অধিকাৰ বিচাৰি থাকে তেনেহলে হ'ব নেকি আমি দেহাটো কাক বিক্ৰী কৰিছো বাৰু হা হৰণ যিদিনাখন আমি ললো দেহাটো কাক বিক্ৰী কৰিলো ভগৱন্তক বিক্ৰী কৰিলো না বাৰু প্ৰভু ভগৱন্তক বিক্ৰী কৰিছো
এই মনটো কাৰ ওচৰত বিক্ৰী কৰিছে? হা, ভগৱন্তৰ ওচৰত বিক্ৰী কৰিছে। সেইকাৰণে কৈছে যে নাম ধন দিয়া কিনা কিনা বনমালী। ভকতে আৰু বেলেগ ধন নিবিচাৰে। আতুৰ ভৈলো হৰি বিষয় বিকলে, ভৱতৰিবাৰ যোগ্য মনুষ্য হৰিৰ, বিষয় বাতাখা পায়া কৰিলা অস্থিৰ। ভৱতৰিবাৰ যোগ্য মনুষ্য হৰিৰ, বিষয় বাতাখা পাই কৰিলা অস্থিৰ। গতিকে অৰ্জুনক কৈছে তুমি শৰীৰৰ কথা চিন্তা কৰিব নালাগে, আত্মাৰ কথা চিন্তা কৰ। সেইকাৰণে প্ৰথম স্কন্ধতে কৈছে, প্ৰথম অধ্যায়তে কৈছে বোলে নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, নৈনম সিদন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক, ন সৈন্য কেলেদায়ান্তাপো ন সুসয়তি মাৰুত। আত্মাৰ বিকাৰ নাই, আত্মাক কোনো জ্বলাব নোৱাৰে, আত্মাক কোনো কাটিব নোৱাৰা। তুমি দেহাৰ ধৰ্ম ধৰিব নালাগে। এতিয়া ভাই বন্ধু পিতৃ মাতৃ কুটুম এইবিলাকৰ চিন্তা কৰি তুমি লাভ নাই। বিষাদ যুগতে এইখিনি কথা ওলাই যাব। পিতৃ মাতৃ ইষ্ট কুটুম পৰিয়ালৰ কথা চিন্তা কৰিব নালাগে তুমি। গতিকে অৰ্জুনক কৈছে হে অৰ্জুন, তুমি যে এটা আত্মা, সেই আত্মাৰ কথা চিন্তা কৰা। তাৰপিছত কৈছে ভগৱানে, গোবিন্দ মিশ্ৰই ভাঙনি কৰিছে, আত্মাটো এটা শৰীৰ ত্যাগ কৰি আন এটা শৰীৰলৈ গুচি যাব। তুমি মোৰ আৰু মই বুলি ভাবি আছা নিজকে, আৰু যেতিয়ালৈকে তুমি মোৰ আৰু মই বুলি ভাবি থাকিবা তুমি আত্মা তত্ত্বৰ জ্ঞানটো লাভ কৰিব নোৱাৰিবা। আজিও কিছুমান মানুহ মোৰ আৰু মই বুলি কৈ আছে। মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মোৰ বুলি কৈ আছে। আমাৰ বাগানীয়া ভাষাটো কৈছে বোলে মোৰ ধন, মোৰ মাটি, মোৰ বাৰী, মোৰ ল'ৰা, মোৰ ছোৱালী, অকল মোৰ মৰকে কি হৈছে মৰি আছে। তো ভগৱানে ভাবিছে যে মানুহটো অকল বোলে মোৰ মৰকে আছে, ইয়াক বোলে জলদি কৰি মৰাই দিয়াটোৱে ভাল। ঔ হৰি ঔ ৰাম, মৰ তবে হ'লে সোনকালে তাক মৰাই দিয়ে। 60 আৰু 70তে তাক ঔ হৰি ঔ ৰাম কৰি লৈ যায়। যি মোৰ মোৰ বুলি কৈ আছে, সেইকাৰণে ভকতে কেতিয়াও মোৰ আৰু মই প্ৰয়োগ কৰিব নালাগে। বুজিছেনে বাপ? মম পুত্ৰ মম ভাইজা বুলি ক'বও নালাগে। মমটোৰ আগফালে নটো লগাই দিব লাগিব। নমো নমো ন মম, মোৰ নহয় প্ৰভু। কাৰ হয়? কাৰ হয় বোলে? হে প্ৰভু, মোৰ একো বস্তুৱে নাই ইয়াত, সব আপোনাৰ। যতেক সুকৃতি মানে কৃষ্ণ তোৰ বিভু। যিমান যি আছে পুত্ৰ পৰিবাৰ ধন টকা পইচা, অৰ্জুন অভিমানৰ কাৰণেহে এইবিলাক কথা নাজানিছে। অৰ্জুনক অভিমানবিলাক দূৰ কৰাইছে, অহংকাৰবিলাক অন্ধকাৰবিলাক দূৰ কৰিছে। অৰ্জুনক গীতাত অৰ্জুনক কৈছে 7ম অধ্যায়ৰ 12 নম্বৰ শ্লোকত কৈছে, হে অৰ্জুন বোলে দৈবী ऐसा গুণময়ী মম মায়া দুৰত্তয়া, দৈবী ऐसा গুণময়ী মম মায়া দুৰত্তয়া। মোৰ মায়াটো বহুত দুষ্কৰ মায়া বুলি কৈছে, বহুত ডেঞ্জাৰ। আমি 5 মিনিট আৰু কম দে বাবু। মোৰ মায়াটো ত্ৰিগুণাত্মিক মায়া। এই ত্ৰিগুণাত্মিক মায়াটোক তুমি অতিক্ৰম কৰি পাৰ হ'ব লাগিব, তেতিয়াহে মোক তুমি দৰ্শন পাবা। জীৱ ব্ৰহ্ম আৰু মায়া এই 3টা বস্তু ধ্যান দি শুনিব। জীৱ ব্ৰহ্ম আৰু মায়া এই 3টা বস্তু একেটা হাৰিতে আছে। কিন্তু আমিয়ে কি কৰিছো,
ভগৱন্ত বিষ্ণু বুদ্ধি কৰি কি কৰিছে জীৱ মায়া আৰু ব্ৰহ্ম কৰি থৈ দিছে মায়াটো আড় বেৰ দি দিলে मायाटो बेर दी दिले उस पर में जीव है इस पर में ब्रह्म है उस पर में ब्रह्म है इस पर में जीव है बीच में माया है कि नहीं बीच में कौन है बोले माया है ये माया तो तुम्हें अतिक्रम करिब লাগিব तेतिया तुम्हें ब्रह्म दर्शन पा अर्जुन कैसे दैवी ऐसा गुणमयी मम माया दूरत्या मोर माया तो बहुत डेंजार बहुत दुष्कर तुम्हें अतिक्रम करिब লাগিব এতিয়া মানুহবিলাকে কৈছে माया 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 এতিয়া मायानो কি জানিব লাগিব হয়নে ব্ৰ माया लिक्विड ने माया जुलिया ने माया गुटाई ने হয়নে ব্ৰ प्रत्येक जगहते मायार কথা ওলায় भगवान कृष्ण कैसे जे दैवी ऐसा गुणमयी मम माया दूरत्या मोर ये त्रिगुणात्मिक माया तुम्हें अतिक्रम करिब লাগিব तो अर्जुने प्रश्न करिছে प्रभु तुम्हार माया तो मैं केनेके अतिक्रम करिम कक तो भगवान कैसे बोले मामेव प्रपद्यन्ते माया में तम तरन्ति ते मामेव प्रपद्यन्ते माया में तम तरन्ति ते तुम्हें मोर शरत काय वाक्य मने शरणापन्न हुआ तेतियाई तुम्हें मोर मायार परा बाचिब पारिबा নহলে औहरी ओरा मोर माया तुम्हें हेरी हो যাব जेनेके एकदम साधारण उदाहरण এটা দিছো আমি দেই जेनेके জালুয়া এজন মাছ মৰা জালুয়া এজন নদীৰ এক আঁঠু পানীত নামি জাল মাৰিবলৈ গ'ল কি মাৰিবলৈ গ'ল মাছ মাৰিবলৈ গ'ল এক আঁঠু পানীত নামি জালুৱাজনে মাছ মাৰিবলৈ গ'ল যেতিয়া পানীত নামি জালুৱাজনে জালটো পেলাব আৰম্ভ কৰিছে সেই জালৰ ছাঁটো চাই কিনি জালুৱাজনৰ জালৰ ছাঁটো চাই কিনি যিবিলাক মাছ পলাব বিচাৰিছে ভাগিব বিচাৰিছে সেইবিলাক মাছ জালুৱাটোৰ জালত বন্দী হৈ যাব ও হৰি ওৰা বন্দী হ'ব নাই যিবিলাক মাছে জালুৱাটোৰ জালখনৰ ছাঁটো চাই পলাব বিচাৰে ভাগিব বিচাৰে সেইবিলাক মাছে জালুৱাটোৰ জালত বন্দী হৈ যাব বৰ গুৰুত্বপূৰ্ণ কথা ধ্যান দি শুনিব হয়নে বাৰু আৰু যিবিলাক মাছ চতুৰ হ'ব বুঝছেনে বা যিবিলাক মাছ জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব সেইবিলাক মাছ বাচি যাব নাই হা বাচিব নাই প্ৰভু যিবিলাক মাছ জালুৱাটোৰ ভৰিৰ তলে তলে সোমাই যাব ভিতৰে ভিতৰে সোমাই যাব সেইবিলাক মাছ জালখনৰ পৰা তেওঁ বন্দী নহ'ব জালত বন্দী নহ'ব তেওঁলোক বাচি যাব তো ভগৱান কৃষ্ণই কৈছে অৰ্জুনক হে অৰ্জুন মুখ এৰি যিবিলাক মানুহে অন্য অন্য দেৱ দেৱীক পূজা কৰিব আশ্ৰয় ল'ব সেইবিলাক মানুহে মোৰ জালত বন্দী হৈ যাব মোৰ মায়াত বন্দী হ'ব ও হৰি আৰু যিবিলাক মানুহে মোৰ চৰণত শৰণাপন্ন হৈ যাব কায় বাক্য মনে দেবা সেই মানুহবিলাকে মোৰ মায়াৰ পৰা নিস্তাৰ হ'ব গতিকে আপোনালোক মায়াৰ পৰা এতিয়া হাত হাৰি গ'ল মায়া আপোনালোকৰ নাই ভগৱান কৃষ্ণই কৈছে অবস্তুক দেখাবন্ত বস্তুক আৱৰি অবস্তু মানে কি বাৰু জানিব লাগিব অবস্তু মানে হৈছে অবাস্তৱ অসত্য হা হয়নে বা আৰু বস্তু মানে কি বাস্তৱ সত্য নহয় জানো আৰু আমাৰ গুৰুজনাই বাস্তৱ বস্তুটো আমাক দেখুৱাই দিলে নাই বস্তু প্ৰকাশ তুমিহে কেৱলে মাত্ৰ সত্য সত্য কোন বোলে ঈশ্বৰ পৰমাত্মা ভগৱান আৰু বাকী কিমান সংসাৰখন কি
হ্যাঁ পুত্ৰ পৰিবাৰ ধন টকা পইচা সব অসাৰ নহয় জানো হার হয় নেকি নাটেক তাটেক মায়া বুলি কৈছে আমাৰ সাপোজ আমাৰ বাপজনকে কৈছে আপুনি বিয়া পাতিলে নে বাপ বিয়া পাতি আপুনি যেতিয়া বিয়া পাতিলে তেতিয়া আইগৰাকীক প্ৰেম ভাল পাই আনিছিলে নে আপুনি একেবাৰে বিধিগতভাৱে আনিলে কওকচোন আপুনি প্ৰেম ভাল পাই আনিছিলে নেকি আয়ক পলুৱাই আনিছিলে নেকি মই এই কথাটো ক'ব বিচাৰিছোঁ হা 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 आज धरा पड़ गया है ना बापे प्रेम ভাল পাই আনিছে যেতিয়া আইগৰাকীক আপুনি প্ৰেম ভাল পাই আনিলে আইগৰাকী আপোনাৰ কি কথা মতে আহিলে বাৰু কওকচোন আইগৰাকী আপোনাক কৈছিলে যে তোমাৰ অবিহনে মই জীয়াই নাথাকো কৈছিলে নে বাৰু কওকচোন কৈছিলে নে বাৰু সঁচা কথা কওকচোন বাপ তোমাৰ অবিহনে মই জীয়াই নাথাকো ও মূৰ্তিটো এইটোৱে নেকি লক্ষ্মী মূৰ্তি কৃষ্ণ ও হৰি ও ৰাম এইজনীয়ে মূৰ্তি না বাপ তোমাৰ অবিহনে মই জীয়াই নাথাকো তুমিও মোৰ অবিহনে জীয়াই নাথাকা তেনেহলে এটা কাম কৰা বলে হিয়া দিয়া নিয়া যেতিয়া হিয়া দিয়া নিয়া হৈ গ'ল প্ৰেম ভাল পাই আহি গ'ল জন্ম জৰা ব্যাধি আৰু মৃত্যু চাৰিটা বস্তু হয়নে প্ৰভু আমি জন্ম লৈছো আমাৰ বাপে উদাহৰণ দিছে অলপ দিনৰ পিছত আমাক জৰাল ৰোগ ধৰিব আমাৰ এদিন দুদিনকে আমি পাৰ হৈ গৈ আছো আয়ুটো আমাৰ হৰণ হৈছে আজিৰ দিনটো আৰু কালিলৈ উভতি আহিব নেকি নাহে আজিৰ দিনটো আৰু কালি আহিব নেকি ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত না বাপ মৰিব নাই আৰু আমি মৰিম 7 দিনৰ ভিতৰত ভাগৱত অকল পৰীক্ষিতৰ কাৰণে নহয় বাপ গীতা কেৱল অৰ্জুনৰ কাৰণে নহয় আপোনালোক ভাবিছে অৰ্জুনে কাৰণে কৃষ্ণ গীতা ক'লে নেকি অৰ্জুন নিমিত্ত ৰজা পৰীক্ষিত নিমিত্ত গীতা আমাক কৈ আছে গীতা পৰম গোপনীয় তত্ত্ব সেইকাৰণে গুৰুজনে আনিছে হয়নে বাৰু আমাৰ আয়ু গৈ আছে আমি যেনিবা মৰিম 7 দিনৰ ভিতৰত আৰু ৰজা পৰীক্ষিত মৰিব 7 দিনৰ পিছত আমাৰ এদিন দুদিনকে আয়ু গৈ আছে বচপন ভি বিতা বচপন আমাৰ পাৰ হৈ গুচি গ'ল জৱানী ভি গ'ল জৱানটো গ'ল আগৰ যেটো চাইন এতিয়া নাই আগৰ যেটো বিউটিফুল আইসকলৰ এইটো নাই এতিয়া আইসকলে যিমান বিউটি পাৰ্লাৰ যাওক আপোনালোক যিমান বিউটি পাৰ্লাৰত যায় আগৰ এইটো ঘূৰাই আহিছে নেকি আপোনালোকৰ চাইনটো আহিছে নেকি কিমান দামী দামী ক্ৰীম ঘঁহিছে আপোনালোক কিমান ধুনীয়া ধুনীয়া ক্ৰীম ঘঁহিছে কিন্তু আগৰ যেটো চাইন এইটো ঘূৰাই অহা নাই তাৰমানে আয়ুটো আমাৰ হৰণ হৈ গৈ আছে সেইকাৰণে কৈছে আমিও মৃত্যুমুখী মানুহ ৰজা পৰীক্ষিত উত্তম প্ৰশ্ন এটা কৰিছিলে আতা পিচ্ছামি সংসিদ্ধিনম যুগিনম পৰমম গুৰু পুৰুষয় য়ৎকাৰ্য মৃয় মানস্য সৰ্বদা তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত মৃয়মান লোক সদায় কি কৰ্ম কৰিব এই দেহাটোক আমাৰ বাপে ক'লে এই দেহাটো কি হয় ৰথ হয় বুলি কৈছে হয়নে আৰু এই দেহাটোত এই ৰথটোত কোনে বহি আছে জীৱাত্মা কোন অৰ্জুন হয়নে বাৰু আৰু এই ৰথৰ সাৰথীটো কোন বোলে কৃষ্ণ পৰমাত্মা পৰমাত্মাই প্ৰথমে লেকাম 4ডাল ধৰি ৰাখিছে মন বুদ্ধি চিত আৰু অহংকাৰ 4টা লেকাম হয়নে বাৰু আৰু এই ৰথখনত 4টা ঘোঁৰা আছে অৰ্জুনৰ ৰথত আছে নাই ৰথৰ ঘোঁৰাকেইটাৰ নাম আছিলে কি কি মেধপুষ্পা 1 সুগ্ৰীৱ 2
বলা শাকা আৰু কি আছিলে বাপ মেধপুষ্পা সুগ্ৰী বলাহকা শ্ৰীনি এই চাৰিটা ঘোঁৰা এই চাৰিটা ঘোঁৰা হৈছে ধৰ্ম অৰ্থ কাম আৰু মুখ্য যদি আমি মন বুদ্ধি চিত অহংকাৰ যদি আমি কৃষ্ণৰ হাতত অৰ্পণ কৰিব পাৰোঁ কৃষ্ণৰ চৰণত তেনেহলে আমাৰ চতুৰ্বৰ্গ সাধন লাভ কৰিব পাৰিম বুজিছেনে বা খাটাং মানে যদি আমি জীৱাত্মাটোৱে কৃষ্ণৰূপী পৰমাত্মাক আমি যদি মন বুদ্ধি চিত আৰু অহংকাৰ যদি অৰ্পণ কৰিব পাৰোঁ অৰ্জুনক সেই ৰথৰ ঘোঁৰাবিলাক কোনে দান কৰিছিলে জানেনে গন্ধৰ্ব এজন চিত্ৰৰথ 100টা ঘোঁৰা দিছিলে তাৰ ভিতৰত তেওঁ নিৰ্বাচন কৰি ৰাখিছিলে 4টা ঘোঁৰা হোৱাইট ৰঙৰ বগা ৰঙৰ শুক্ল ৰঙৰ হয়নে বাৰু তো বাপক জন্ম জৰা ব্যাধি আৰু মৃত্যুৱে ধৰি ল'ব বাপজন ধৰি লওক টান নৰিয়াত পৰি গ'ল ধৰি লওক উদাহৰণ দিছে এতিয়া নাই পৰা জানিব উদাহৰণে দিছে দেই বেয়া নাপাব আপুনি কৃষ্ণ একেবাৰে যেতিয়া টান নৰিয়াত পৰি যাব আপুনি মৰিবৰ সময়ত ঠিক জিও যায় সেই সময়ত আপোনাৰ সেই প্ৰেম ভাল পাই থকা আয়ক যিটো প্ৰমিছ কৰিছিলে যিটো বাদা কৰিছিলে বাদা মানে বুজি পাইছেনে প্ৰমিছ যেনেকৈ হিন্দীৰ গান এটা আছেনে বাদা না কর বাদা নিভানা পড়েগা বাদা এনে কৰিলে নহ'ব নিভানা পড়েগা নৰে বাপ এনে বাদা কৰিলে নহ'ব আমি এনে প্ৰমিছ দিলে হ'ব নেকি প্ৰমিছটো আমি পূৰা কৰিব লাগিব তোমাৰ অবিহনে মই জীয়াই নাথাকো তুমিও মোৰ অবিহনে জীয়াই নাথাকা সেইকাৰণে বিয়া পাতি অহাৰ পিছত ল'ৰা ছোৱালী জন্ম হ'ল ডাঙৰ দীঘল হৈ গ'ল হয়নে প্ৰভু তাৰ পিছত অলপ দিনৰ পিছত নাতি পুতি হৈ গ'ল সেই চেপ্টাৰ পাৰ হৈ গুচি গ'ল বাপজন এতিয়া ধৰি লওক টান নৰিয়াত পৰি গ'ল বিচনাত আৰু কথাটো মনত পৰি গ'ল আইগৰাকীক কৈছে লক্ষ্মীক ঔ হৰি আইগৰাকীক কৈছে কি হ'ল কোৱা তুমি যে কৈছিলা তোমাৰ অবিহনে মই জীয়াই নাথাকো এতিয়া মই মৰিবলৈ লৈছোঁ বাপজনে কৈছে প্লিজ আহাচোন তুমিও মোৰ লগত ঔ হৰি ঔ ৰাম হ'ব লাগিব তুমিও মৰিব লাগিব তুমি কেলে প্ৰমিছ দিছিলা মোক তেতিয়া আইগৰাকীয়ে বাপজনক কি ক'ব জানেনে এটা বাগানৰ ভাষাত এটা আমাৰ গালি আছে কি বুলি ক'ব জানে বোলে বেধুৱা তুই মৰছি যদি মৰ বোলে মুই তোৰ লগে মৰবাৰ নাইখে কি বুলি ক'ব বোলে বেধুৱা তুই মৰছি যদি মৰ মুই তোৰ লগে মৰবাৰ নাইখে সেইকাৰণে ভাগৱতে সিদ্ধান্ত দিছে যত হাংসা ধন ধন পুত্ৰ পৰিবাৰ মৰিলে সংগে একৰতিও নাযায় গতিকে কৃপালু বাপাই সমস্ত এই দেহাটো আমাৰ কাইটো আমাৰ বাক্যটো আমাৰ মনটো আমি আইগৰাকীৰ প্ৰতিও যাতে আমাৰ এটেচমেণ্টটো নহয় নাতিটোৰ প্ৰতিও যাতে আমাৰ এটেচমেণ্টটো নাথাকে প্ৰেম কেৱল ভগৱানক কৰিব লাগিব কৃষ্ণ ভাৱপন্না হৈ আমি গোটেই জগতখনক চাব লাগিব